সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল বিজ্ঞানৰ ক্লাছলৈ তোমালোকক স্বাগতম জনালো আজি আমি ক্লাছটো আৰম্ভ কৰো তেতিয়াহলে সাজু আছা তোমালোক আহা এতিয়া ভাবাচোন আমি যে ৰাতিপুৱাৰ পৰা যিখিনি কাৰ্য কৰিলো আমি আমাৰ গোটেই পৰিৱেশটোৰ লগত আমি এটা ক্ৰিয়া বিক্ৰিয়া কৰিলো নে ৰাতিপুৱাৰ পৰা নিশ্চয় আমি কিবা এটা ক্ৰিয়া বিক্ৰিয়া কৰিছো হয় নাই আৰু লগতে আমি কি পাইছো পৰিবেশৰ পৰা আমি বহুতো বস্তু আমি আমাৰ নিজৰ পৰিবেশৰ পৰা পাই আছো আৰু তাকে আজি বুজিবলৈ কাৰণে আমি আমাৰ অধ্যায়টোলৈ আগবাঢ়ো আহাচোন চোৱা এতিয়া মই যে তোমালোকক এতিয়া সুধিলো প্ৰশ্নটো তাৰে এটা উদাহৰণ চাম দেখিছানে সূৰ্যটো উদয় হোৱাৰ পৰা মানে ৰাতিপুৱা আৰম্ভ হৈছে আৰু লগতে কোৱাচোন আমি কি কৰিলো আমি স্কুল যাবলৈ উঠিলো হয় নাই যদিও মন নাযায় তথাপিও আমি হাৰ পালো আৰু তোমালোকে এনেকে ৰাতিপুৱা উঠি প্ৰাৰ্থনা কৰা নে অলপ আমি প্ৰাৰ্থনা কৰিব লাগে হয় নাই যাতে আমাৰ মনটো শান্তি পাওক আৰু চোৱা এতিয়া কি হৈছে এইদৰে গোটেই দিনৰ কাৰ্যখিনি কৰা হৈছে আৰু এতিয়া আমি কি দেখিছো সৌৰজগত হয় নাই সোলাৰ সিস্টেমটো আৰু যদি মই এতিয়া তোমালোকক সুধো যে সৌৰজগতখনত কোনটো পৃথিৱীত জীৱন বাস কৰিব পাৰে তোমালোকৰ উত্তৰটো কি হ'ব কোনটো গ্ৰহ ৰাইট পৃথিৱীখনত হয় নাই এতিয়ালৈকে পৃথিৱীখনতহে জীৱন সম্ভৱ হৈছে দেখিছানে চোৱা এতিয়া পৃথিৱীখনৰ ভিতৰত দেখিলে আমি এনেকুৱা বহুতো বিভিন্ন ধৰণৰ জীৱ-জন্তু দেখা পাওঁ লগতে আমিও ইয়াত আছো আৰু এই গোটেই বিলাকৰ মাজত এটা সম্বন্ধ হৈ আছে আৰু তাকে আমি কি বুলি কওঁ আমাৰ পৰিৱেশ হয় নাই আমি আমাৰ পৰিৱেশটো কি ভাল পাব লাগে কাৰণ ইয়াত বিভিন্ন ধৰণৰ আমি তাৰ পৰা বিভিন্ন ধৰণৰ লাভ পাই আছো এতিয়া চোৱা কি দেখিছা ইয়াত ভালদৰে মন কৰা গোটেই ছবিখনত আমি কি দেখা পাইছো আমি সূৰ্য পোহৰ দেখিছো হয় নাই লগতে কিছুমান জীৱ-জন্তু দেখিছো আৰু গছজোপাত যদি ভালদৰে মন কৰা তাত আমি কি দেখিছো দুটা গেছ দেখিছো হয় নাই কি কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন কি হৈছে এতিয়া কাৰ্বন ডাই অক্সাইডটো কি হৈছে চোৱাচোন দেখিছানে কেনেকৈ তাৰ মাজত এক্সচেঞ্জ এটা হৈছে হয় নাই মানে অদলা বদলি কৰিছে কাৰ্বন ডাই অক্সাইডটো কি হৈছে গছজোপাই লৈছে আৰু অক্সিজেনটো আমাক দিছে হয় নাই সি তোমালোকে নিশ্চয় পঢ়িছা আগৰ ক্লাছত গতিকে আমি কি পাইছো যে প্ৰকৃতিৰ ভাৰসাম্য বৰ্তি থাকিবলৈ হলে কি হয় সকলোবিলাক জীৱ যেনে উদ্ভিদ প্ৰাণী লগতে অনুজীৱ হয় নাই অনুজীৱখিনিও এটা পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ ভাগ গতিকে উদ্ভিদ প্ৰাণী আৰু অনুজীৱ লগতে আমি হয় নাই মানে মানুহ কি কৰে তাৰ লগত ভৌতিক পৰিৱেশৰ সিটোৰ লগত সিটোৰ পৰস্পৰৰ মাজত এটা ওতঃপ্ৰোতভাৱে সম্বন্ধ থাকিব লাগিব না এটা সম্বন্ধ থাকিব লাগিব হয় নাই আমাৰ যেনেকৈ আমি এতিয়া চোৱা ক্লাছত বহি আছো আমাৰ তোমাৰ ওচৰজনৰ কাষৰ দুজনৰ লগত বা আগৰজনৰ লগত
পিছত বহি থকা তোমাৰ বন্ধুজনৰ লগত আমাৰ এটা সম্বন্ধ আছে নে আছে হয় নাই একেদৰে এখন পৰিবেশত যদি তোমালোকে চোৱা উদ্ভিদ প্ৰাণী অনুজীৱ মানুহ এই গোটেইবিলাকৰ মাজত এটা সম্বন্ধ আছে আৰু সেই সম্বন্ধটো কিয় আছে যাতে এই পৰিবেশৰ ভাৰসাম্যটো অব্যাহত থাকে বুজিলো না আমি ঠিক আছে আগবাঢ়ো আৰু চোৱাচোন এটা নতুন শব্দ পাইছো পৰিবেশ তন্ত্ৰ হয় নাই অৰ্থাৎ কি হয় ইকোসিস্টেম এতিয়া আমি সোঁফালে আৰু বাওঁফালে কি দেখিছো তাত কিবা লিখা আছে হয় নাই শব্দকেইটা কি কি জৈৱিক উপাদান আৰু আনটো হৈছে অজৈৱিক উপাদান এতিয়া অজৈৱিক উপাদান আৰু জৈৱিক উপাদানে কি কৰিছে হাতখন মিলাইছে হয় নাই মানে হ্যান্ডশেক কৰিছে কিয় বুজিছানে কথাটো এই ছবিখনৰ পৰা আমি বুজিলো যে জৈৱিক উপাদান আৰু অজৈৱিক উপাদানৰ কি কৰে দুটাই লগ লাগি আমাৰ পৰিবেশটো সুস্থ কৰি ৰাখে হয় নাই আৰু তাকে আমি কি বুলি কৈছো পৰিবেশ তন্ত্ৰ বুলি কৈছো মানে ইকোসিস্টেম মানে চোৱা তোমালোকে ছবিখনত ভালদৰে চাচোন জৈৱিক উপাদানত কি দেখিছো আমি ডাল নিচিনা দেখিছো নে গছ হয় নে আৰু অজৈৱিক উপাদানত কেনেকুৱা দেখিছো কিছুমান তেনেকুৱা মানে গছ গছনি আমি তেনেকুৱা দেখা নাই হয় নে গতিকে জৈৱিক উপাদান আৰু অজৈৱিক উপাদানৰ মাজত এটা সম্বন্ধ আছে গতিকে পৰিবেশ তন্ত্ৰত কি হয় পৰিবেশ তন্ত্ৰত জৈৱিক উপাদান যেনে জীৱসমূহ আৰু অজৈৱিক উপাদান এতিয়া অজৈৱিক উপাদান কি কি চোৱা উষ্ণতা বৰষুণ বতাহ পানী আৰ্দ্ৰতা ইত্যাদি কি কৰে তাৰ মাজত এটা ক্ৰিয়া বিক্ৰিয়া ঘটে হয় নাই মানে এটা ইন্টাৰেকশন হয় আকৌ এবাৰ বুজিব চেষ্টা কৰো পৰিবেশ তন্ত্ৰত জৈৱিক উপাদান যেনে জীৱসমূহ আৰু অজৈৱিক উপাদানৰ ভৌতিক কাৰকসমূহ যেনে উষ্ণতা বৰষুণ বতাহ আৰ্দ্ৰতা মাটি আৰু খনিজ লৱণসমূহেৰে গঠিত হয় আৰু আমি এই ছবিখনত দেখিলো যে তাৰ মাজত এটা ক্ৰিয়া বিক্ৰিয়াও হয় নাই আৰু সেই ক্ৰিয়া বিক্ৰিয়া হোৱাৰ কাৰণে আমাৰ পৰিবেশ তন্ত্ৰটো চলাচল হৈ থাকে গতিকে পৰিবেশৰ কাৰ্যকাৰী এককটো কি পৰিবেশ তন্ত্ৰ বুজিলো না আমি মানে ফাংশনাল ইউনিট অফ এনভাইৰনমেন্টটো হৈছে ইকোসিস্টেম আৰু সকলোবিলাক জীৱ আৰু পৰিবেশৰ আন অজৈৱিক উপাদানৰ বিলাকৰ মাজত ওতঃপ্ৰোতভাৱে সম্বন্ধ ৰক্ষা কৰি থকা অৱস্থাটোৰ দ্বাৰাই পৰিবেশ তন্ত্ৰটো গঠন হৈছে বুজিলো আমি এই কথাষাৰ আকৌ এবাৰ চাওঁ চোৱা অজৈৱিক আৰু অজৈৱিক মানে জীৱবিলাক আৰু কিছুমান কি আছিলে কিছুমান অজৈৱিক পদাৰ্থ যেনেকে সূৰ্য পোহৰ পানী বায়ু আৰ্দ্ৰতা মাটি এই গোটেই উপাদান বিলাকে কি কৰে তাৰ মাজত এটা ওতঃপ্ৰোতভাৱে সম্বন্ধ এটা ৰক্ষা কৰি থাকে আৰু তাৰ দ্বাৰাই কি হৈছে পৰিবেশৰ যিটো কাৰ্যকাৰী একক পৰিবেশ তন্ত্ৰটো গঠন হৈছে গতিকে পৰিবেশ তন্ত্ৰ আমি এটা পৰিবেশ তন্ত্ৰৰ কথা কি পালো যে পৰিবেশ তন্ত্ৰ হৈছে পৰিবেশৰ কাৰ্যকাৰী একক এতিয়া চোৱাচোন আমি তাৰে কেইটামান উদাহৰণ চাওঁ প্ৰথমটো কি দেখিছা স্থলজ পৰিবেশ তন্ত্ৰ মানে টেৰেষ্ট্ৰিয়েল ইকোসিস্টেম যেটা উদাহৰণটো চোৱা
মৰুভূমি হয় না মানে ডেজার্ট এতিয়া মৰুভূমিত কি দেখিছা বালি হয় না মৰুভূমিত বালি থাকে আৰু সেই বালিখিনি ওপৰতে কি হয় বিভিন্ন জীৱ-জন্তু উদ্ভিদ অনুজীৱ এৰ মাজত এটা ক্ৰিয়া বিক্ৰিয়া ঘটে আৰু এনেকুৱা যেতিয়া বিভিন্ন জীৱৰ মাজত লগতে অজৈবিক উপাদান যেনেকৈ সূৰ্য পোহৰ আছে তাত যদিও কম পৰিমাণৰ পানী আছে কিন্তু পানী উপস্থিত আছে লগতে বালি আছে হয়নে আৰ্দ্ৰতাটো আছে গতিকে এইবিলাক অজৈবিক কিছুমান পদাৰ্থৰ মাজত কি হৈছে এটা সম্বন্ধ আছে আৰু সেই কাৰণে আমি মৰুভূমিটো কি বুলি কৈছো এটা পৰিবেশ তন্ত্ৰ বুলি কৈছো আৰু এইটো হৈছে স্থলজ পৰিবেশ তন্ত্ৰৰ উদাহৰণ আৰু আনটো চোৱা অৰণ্য হয়নে অৰণ্যখন হবনে স্থলজ পৰিবেশ তন্ত্ৰ এতিয়া হব হয়নে কাৰণ ইয়াত বিভিন্ন ধৰণৰ উদ্ভিদ আছে জীৱ-জন্তু আছে চৰাই-চিৰিকটি আছে অনুজীৱ আছে হয়নে গতিকে তাহাঁতি গোটেইবিলাকে এটা পৰিবেশটো চলাচল কৰি আছে যেটো অৰণ্যৰ পৰিবেশ আৰু সেই কাৰণে অৰণ্যখন হৈছে এটা পৰিবেশ তন্ত্ৰ গতিকে স্থলজ পৰিবেশ তন্ত্ৰ উদাহৰণ কি পালো আমি প্ৰথমটো আছিল মৰুভূমি আৰু আনটো আছিল অৰণ্য মনত থাকিব দুটা মৰুভূমি আৰু অৰণ্য এতিয়া নেক্সট চোৱা জলজ পৰিবেশ তন্ত্ৰ মানে ওয়াটাৰ ইকোসিস্টেম হয় না এতিয়া ইয়াত কি উপস্থিত থাকিব ইয়াত মাটি থাকিব নেকি ইয়াত প্ৰধান যেটো পৰিবেশ তন্ত্ৰ যত তোমাৰ চলাচল হৈ থাকিব এটো ক'ত হ'ব পানীত হ'ব হয় না এতিয়া চোৱা তাৰ উদাহৰণটো পুখুৰী পৰিবেশ তন্ত্ৰ দেখিছানে আমি পুখুৰীবিলাক দেখো হয় না বিল দেখো তাত আমি কি দেখো তাত আমি বিভিন্ন সৰু মাছ পাও হয় না লগতে কিছুমান কীট পতংগ থাকে পানীত আৰু কিছুমান ফাইটোপ্লাংকটন থাকে যিবিলাক পানীত থাকে আৰু কি হয় গুটেবিলাকে নিজৰ মাজত এটা সম্বন্ধ কৰে আৰু তাকে আমি কি বুলি কৈছো এটা পৰিবেশ তন্ত্ৰ বুলি কৈছো মানে পুখুৰী পৰিবেশ তন্ত্ৰটো হৈছে এটা জলজ পৰিবেশ তন্ত্ৰৰ উদাহৰণ এতিয়া নেক্সটটো কি আছে মানৱ সৃষ্টি পৰিবেশ তন্ত্ৰ দেখিলানে মানে কিছুমান পৰিবেশ তন্ত্ৰ মানে এই প্ৰকৃতিখনত আছে হয়নে কিন্তু কিছুমান মানুহে নিজে সৃষ্টি কৰি লৈছে কি হ'ব পাৰে ভাবাচোন তোমালোকে নিজৰ বাগিচাখন চাইছানে কিবা কি কৰিছো আমি তাত নিজৰ ভাল লগা কিছুমান ফুল ৰুইছো হয়নে লগতে ফলমূলৰ গছো ৰুইছো এটো আমি নিজে বনাই লৈছো নে এটো আমি নিজে বনাই লৈছো হয়নে আৰু তাৰ মাজতো এটা কি হৈছে তাত আমি কিছুমান জৈৱিক উপাদানো পাইছো লগতে কিছুমান অজৈৱিক উপাদানো পাইছো আৰু তাৰ মাজত এটা সম্বন্ধ হৈ আছে একাৰণে কি হৈছে আমি ধুনীয়া ফুল দেখিবলৈ পাও সেই বাগিচাখনত হ'ব নে গতিকে মানৱ সৃষ্টি পৰিবেশ তন্ত্ৰ উদাহৰণটো হৈছে বাগিচা দেখিছানে গতিকে এতিয়া আমি কি পালো আমি তিনটা পৰিবেশ তন্ত্ৰ পালো হয় না স্থলজ জলজ আৰু মানৱ সৃষ্টি পৰিবেশ তন্ত্ৰ স্থলজ আমি কি উদাহৰণ পালো দুটা পাইছিলো হয় না কি আছিল মৰুভূমি আৰু অৰণ্য ৰাইট তোমালোকে মন দিছানে ক্লাছত ঠিক আছে জলজ পৰিবেশ তন্ত্ৰ আমি কি উদাহৰণ দেখিলো পুখুৰী পৰিবেশ তন্ত্ৰ আৰু লাষ্টত আমি পঢ়িলো মানৱ সৃষ্টি পৰিবেশ তন্ত্ৰ আৰু তাৰ উদাহৰণটো হ'ল বাগিচা মনত ৰাখিবা চোৱা মৰুভূমি অৰণ্য বাগিচা পুখুৰী এই গুটেইবিলাক হৈছে এটা পৰিবেশ তন্ত্ৰ আৰু এই পৰিবেশ তন্ত্ৰবিলাক ক'ত উপস্থিত আছে
ক'ত আছে আমাৰ পৰিবেশত হয় না আৰু এই পৰিবেশ ক'ত পাওঁ আমি পৃথিৱীখনত পাওঁ এতিয়া আহাচোন আমি এটা কোৱেশ্চন সলভ কৰো তোমালোকৰ ওচৰত ক্লিকাৰ আছে হয় না ক্লিকাৰ সহায়ত তোমালোকে কোৱেশ্চনটো আনসাৰ দিবা গতিকে কোৱেশ্চনটো হ'ল যে স্থলজ পৰিবেশ তন্ত্ৰৰ উদাহৰণ হ'ল অপচন কেটা এ মৰুভূমি বি পুখুৰী সি বাগিচা আৰু ডি এটাও নহয় এতিয়া এই প্ৰশ্নটোৰ কাৰণে মই তোমালোকৰ আগত 30 seconds দিছো আমি কি পঢ়িলো এতিয়ালৈকে আমি পৰিবেশ তন্ত্ৰৰ কথা পঢ়িলো হয় না পৰিবেশ তন্ত্ৰত আমি কি দেখিলো যে ই হৈছে আমাৰ পৰিবেশৰ কাৰ্যকাৰী একক আৰু সেই পৰিবেশ তন্ত্ৰৰ আমি উদাহৰণ পালো স্থলজ জলজ আৰু মানুহে নিজে সৃষ্টি কৰা এতিয়া স্থলজ পৰিবেশ তন্ত্ৰ আমি উদাহৰণ কি পাইছিলো মৰুভূমি আৰু অৰণ্য গুড গতিকে এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হৈছে মৰুভূমি তোমালোকে পাৰিছা ন ঠিক আছে দিয়া তেলে আমি আগবাঢ়ো এতিয়া ইয়াত চোৱাচোন কি দেখিছা আমি কেইবাটাও বস্তু দেখি পাইছো হয় না একেলগে সূৰ্য পোহৰ এফালে কি দেখিছো গেছ অক্সিজেন কাৰ্বন ডাই অক্সাইড আৰু আনফালে কি দেখিছো বাওঁফালে কাৰ্বোহাইড্ৰেট হয় না আৰু আমি ইয়াত কি দেখিছো স্বা গছজোপা কি হৈছে কাৰ্বন ডাই অক্সাইডটো ই গ্ৰহণ কৰিছে আৰু পৰিবেশত কোনটো গেছ এৰি দিছে অক্সিজেন গেছটো এৰি দিছে এতিয়া তোমালোকে জানা নিশ্চয় এই প্ৰক্ৰিয়াটো কি যাৰ সহায়ত উদ্ভিদে নিজে খাদ্যখিনি তৈয়াৰ কৰে কি আছিল প্ৰক্ৰিয়াটো ঠিক কৈছা হালুক সংলেখন হয় না ফটোসিনথেসিস মানে সূৰ্য পোহৰ কাৰ্বন ডাই অক্সাইড আৰু পানী ব্যৱহাৰ কৰি এজোপা গছে নিজৰ খাদ্যখিনি তৈয়াৰ কৰে আৰু সেই খাদ্যখিনি কি হয় ইয়াত কোনটো হ'ব খাদ্য এইটো হয় না মানে এনেকে খাদ্যখিনি তৈয়াৰ কৰিছে আৰু ইয়াত কি আছে তোমাৰ তাৰ ফল আৰু এই ফলটোত কি আছে কাৰ্বোহাইড্ৰেট হয় না আৰু লগতে ই পৰিবেশত কোনটো গেছ এৰি দিছে অক্সিজেন গেছ এৰি দিছে হয় না যেটো আমি উশাহ নিশাহৰ বাবে ব্যৱহাৰ কৰিছো অৰ্থাৎ সূৰ্য পোহৰ কাৰ্বন ডাই অক্সাইড আৰু পানী ব্যৱহাৰ কৰি এজোপা গছে নিজৰ খাদ্যখিনি মানে কাৰ্বোহাইড্ৰেট তৈয়াৰ কৰে আৰু লগতে পৰিবেশত অক্সিজেন গেছটো এৰি দিয়ে দেখিছানে হেয়াই আমি কি বুলি কওঁ উদ্ভিদক উৎপাদক বুলি কওঁ মানে প্ৰডিউসাৰ মনত থাকিবনে শব্দটো উৎপাদক প্ৰডিউসাৰ আৰু কি লিখা আছে লগতে স্বপোষী মানে অটোট্ৰপছ আমি জানো আমি গম পালো হয় না যে উদ্ভিদে নিজৰ খাদ্যখিনি নিজে তৈয়াৰ কৰে গতিকে স্বপোষী এতিয়া যদি চোৱাচোন স্বপোষী যদি আমি শব্দটো ভাঙি দিও আমি কি পাম প্ৰথমটো হৈছে স্ব হয় না মানে নিজে কৰিছে আৰু পোষী মানে পুষ্টিখিনি হয় না অৰ্থাৎ উদ্ভিদখিনি হৈছে উৎপাদক মানে প্ৰডিউসাৰ আৰু লগতে আমি তাক কি বুলি কওঁ স্বপোষী প্ৰাণী বুলি কওঁ মানে ই নিজে নিজৰ খাদ্যখিনি তৈয়াৰ কৰিছে গম পালানে এতিয়া আমি কি পালো পঢ়িলো যে উদ্ভিদবিলাক হৈছে উৎপাদক কাৰণ ই নিজৰ খাদ্যখিনি নিজে তৈয়াৰ কৰিছে আৰু হেকাৰণে আমি উদ্ভিদখিনি কি প্ৰাণী বুলি কলো
স্বপোষী প্ৰাণী বুলি কলো এতিয়া ইয়াত চোৱাচোন ছবিখনত কি দেখিছা এটো কি হয় বাৰু ফৰিং হয় নাই তাৰ পাছত চোৱা এজনী ভেকুলী ইয়া কি হয় হাঁহ হয় নাই আৰু ইজনী চিলনী হয় নাই মানে আমি ছবিখনতে কি কি দেখিছো এটা ফৰিং দেখিছো ভেকুলী দেখিছো হাঁহ দেখিছো আৰু এজনী চিলনী দেখিছো এতিয়া তাহাঁতৰ মাজত কিবা সম্বন্ধ আছে নে ভাবাচোন ফৰিংটো ভেকুলীজনীয়ে খাব পাৰে নে পাৰে হয় নাই একেদৰে ভেকুলীজনীক এই হাঁহডালে খাব পাৰে নে খাদ্য হিচাপে পাৰে হয় নাই আৰু চিলনীজনীয়ে কি কৰে এই হাঁহডাল ধৰি লয় হয় নাই ওপৰৰ পৰা ই উৰি উৰি আহি কি কৰে তলত যদি হাঁহ থাকে দেখে ই হেডাল কি কৰে হাঁহডালক খাদ্য হিচাপে গ্ৰহণ কৰি লয় মানে আমি চাৰিওটা মাজত কি সম্বন্ধ দেখিলো খাদ্যৰ এটা সম্বন্ধ দেখিলো হয় নাই আৰু তাকে কোৱা হৈছে চোৱাচোন উপভোক্তা মানে কনজিউমাৰ আমি উদ্ভিদ কি পালো উদ্ভিদক আমি কি বুলি কৈছিলো উৎপাদক ৰাইট আৰু ইয়াত আমি কি কৈছো শব্দটো উপভোক্তা মানে এতিয়া ই নিজে খাদ্যখিনি তৈয়াৰ কৰিব পাৰিছে নে ই নিজে খাদ্যখিনি তৈয়াৰ কৰিব পৰা নাই সেইবাবে ই কি কৰিছে ই অন্য কিছুমান জীৱৰ ওপৰত নিজৰ খাদ্যৰ বাবে নিৰ্ভৰ কৰি আছে কৰিছে নে ভেকুলীজনীয়ে ফৰিংটোক খাইছে নিজৰ খাদ্য হিচাপে একেদৰে হাঁহডালক কোনে খাইছে চিলনীয়ে এতিয়া চোৱাচোন কি দেখিছা ছবিখনত শহাপহু দেখিছো হয় নাই এতিয়া শহাপহুৱে কি খাই আছে কিছুমান ঘাঁহ বন খাই আছে এতিয়া ইয়াত চোৱাচোন কি দেখিছা হৰিণা হৰিণাই কি খাই আছে ঘাঁহ হয় নাই অৰণ্যত যিবিলাক ঘাঁহ বন থাকে সেইখিনি হৰিণাবিলাকে নিজৰ খাদ্য হিচাপে লয় আৰু ইয়াত চোৱাচোন গৰু হয় নাই তোমালোকৰ ঘৰতো নিশ্চয় কিছুমানে গৰু পুহিছা কি কৰা তোমালোকে আমি কি কৰো এনেকুৱা ঘাঁহ বন খাবলৈ তাক চৰাবলৈ লৈ যাওঁ হয় নাই কিছুমান ঠাইলৈ আৰু ইয়াত কি দেখিছা হাতী এতিয়া হাতীটোৱে কি কৰিছে চোৱা কি কৰে কল খাই হয় নাই লগতে কিছুমান গছ বিলাকো এনেকুৱা খাব পাৰে এতিয়া শহাপহু হৰিণা গৰু আৰু হাতী কি দেখিছো আমি সকলো বিলাকৰ ক্ষেত্ৰত আমি দেখিছো যে তাহাঁতি কি খাইছে খাদ্য হিচাপে কি খাইছে গছ হয় নাই মানে ঘাঁহ বন ইত্যাদি নিজৰ খাদ্য হিচাপে লৈছে আৰু আমি এনেকুৱা প্ৰাণীক কি বুলি কওঁ তৃণভোজী প্ৰাণী মানে হাৰ্বিভোৰছ দেখিছানে তৃণভোজী প্ৰাণীয়ে কি কৰে এতিয়া গছ গছনিৰ ওপৰত নিজৰ খাদ্যৰ বাবে নিৰ্ভৰ কৰে মানে ই খাদ্যখিনি কি খাদ্য লয় ই গছ গছনি হয় না মানে ঘাঁহ বন গছ এইবিলাক নিজৰ খাদ্য হিচাপে লয় কোনে লয় তৃণভোজী প্ৰাণী ৰাইট এতিয়া ইয়াত চোৱাচোন বাঘ হয় নাই বাঘে কি খায় বাঘে চিকাৰ কৰি খায় হয় নাই গছ চিকাৰ কৰে নেকি গছ চিকাৰ নকৰে হয় নাই হৰিণা চিকাৰ কৰে নাইবা এনেকুৱা কিছুমান অন্য জীৱ জন্তু অৰণ্যত থাকে সেইটো খেদি যায় আৰু সেইটো ধৰিলে ই খাদ্য হিচাপে তাক গ্ৰহণ কৰে
একেদৰে ইয়াত চোৱাচোন চিতাবাঘ হয় নাই এতিয়া চিতাবাঘে কি কৰে ইও এনেকে অন্য জীৱ-জন্তু বিলাক নিজৰ খাদ্য হিচাপে লয় এতিয়া ইয়াত বাঘ আৰু চিতাবাঘ বা সিংহ এনেকুৱা জন্তু বিলাকত আমি কি দেখো যে ই মাংস নিচিনা কিছুমান মানে খাদ্যহে গ্ৰহণ কৰে আৰু ইয়াক আমি কি বুলি কওঁ মাংসভোজী মানে কাৰ্নিভোৰছ মনত থাকিব প্ৰথমটো আমি কি বুলি পালো তৃণভোজী হয় নাই আৰু এতিয়া আমি পাইছো মাংসভোজী এতিয়া কি দেখিছা কুকুৰ হয় নাই ইফালে মেকুৰী হয় নাই এতিয়া কুকুৰ মেকুৰী আমি জানো কাজিয়া লাগে কিন্তু কুকুৰ মেকুৰীয়ে কি খায় বাৰু কি খায় তাতি সকলো বিলাক বস্তু খায় হয় নাই আৰু আমি কি খাওঁ আমিও সব বস্তু খাওঁ হয় নাই তোমালোকে খোৱা না শাক পাচলি খোৱা লগতে তোমালোকে মাছও খোৱা হয় নাই কিছুমানে ভালো পোৱা মাছ খায় কিছুমানে শাক পাচলি বেয়াও পোৱা কিন্তু আমি সকলো বস্তু খাওঁ মানে আমি গছ-গছনি ওপৰতো কিছুমান আমি নিৰ্ভৰ কৰো আৰু লগতে আমি কি কৰো মাংসও খাওঁ মাছও খাওঁ আৰু আমি হলো সৰ্বভোজী মানে অমনিভৰাছ যে আমি তিনটা শব্দ পালো হয় নাই তৃণভোজী সৰ্বভোজী আৰু কি পালো মাংসভোজী যে তিনিওটাৰ মাজত পাৰ্থক্যটো বুজিলা নে প্ৰথমটো কি আছিলে তৃণভোজী য'ত আমি দেখিলো যে শহাপহু হাতী গৰু ইত্যাদিয়ে কি কৰিছিলে ঘাঁহ বনখিনি খাদ্য হিচাপে লৈছিলে তাৰ পাছত আমি কি পালো মাংসভোজীয়ে কি কৰিলে বাঘ আৰু চিতাবাঘে কি কৰিলে বেলেগ জীৱ-জন্তুখিনি খাদ্য হিচাপে গ্ৰহণ কৰিলে আৰু মানুহ কুকুৰ মেকুৰী এইখিনি কি কৰিলে সকলো বিলাক বস্তু খায় হয় নাই মানে খাদ্য হিচাপে গ্ৰহণ কৰে আৰু সেইকাৰণে আমি হৈছো সৰ্বভোজী এতিয়া এই ছবিখন যে আমি চাইছিলো চাৰিটাৰ মাজত সম্বন্ধটো এতিয়া বুজিছানে তোমালোকে যে কেনেকৈ এটা আন ওপৰত নিৰ্ভৰ কৰি আছে দেখিছা চোৱা ইয়াত এতিয়া এই ঘাঁহ বনখিনি ওপৰত কোনে নিৰ্ভৰ কৰি আছে ফৰিংটো হয় নাই তাৰ পাছত এই ফৰিংটোৰ ওপৰত কোনে নিৰ্ভৰ কৰি আছে খাদ্য হিচাপে কোনে ফৰিংটো গ্ৰহণ কৰিলে ভেকুলীজনীয়ে তাৰ পাছত চাচোন সাপডালে এই ভেকুলীটো খাদ্য হিচাপে ললে আৰু এই সাপডাল কোনে ললে চিলনীয়ে হয় নাই মানে তাহাঁতৰ মাজত আমি এটা খাদ্যৰ সম্বন্ধ এটা দেখিবলৈ পাইছো এতিয়া আহাচোন আৰু এটা কুৱেশ্যন সলভ কৰো চাচোন কি প্ৰশ্নটো কি যে মানুহ কি হয় অপশন কিটা চাচোন এ উৎপাদক বি তৃণভোজী সি সৰ্বভোজী ডি এটাও নহয় এতিয়া ক্লিকাৰৰ সহায়ত তোমালোকে এই প্ৰশ্নটো উত্তৰ দিবলৈ চেষ্টা কৰিবা মই তোমালোকৰ আগত 30 সেকেন্ড দিছো এতিয়া আমি কি পঢ়িলো আমি তিনিবিধ প্ৰাণী পঢ়িলো হয় নাই মানে খাদ্য প্ৰকাৰৰ ওপৰত ভিত্তি কৰি আমি তিনিবিধ প্ৰাণী পালো তৃণভোজী মাংসভোজী আৰু সৰ্বভোজী হয় নাই আৰু আমি কি পালো তাত তৃণভোজীত দেখিলো যোনে ঘাঁহ বন খায় মাংসভোজীত যোনে মাংস খায় আৰু সৰ্বভোজীত যি ঘাঁহ বন মাংস সকলো বিলাক খায় গতিকে আমি কি হলো আমি হয় সৰ্বভোজী হয় নাই গতিকে শুদ্ধ উত্তৰটো হৈছে সৰ্বভোজী অপশন সি এতিয়া ইয়াত চোৱাচোন কি দেখিছা ঘাঁহখিনি কি বুলি লিখা আছে পৌষ্টিক স্তৰ 1 হয় নাই মানে
তাত যিখিনি পুষ্টি উপস্থিত আছে সেইখিনি কি বুলি কৈছো আমি পৌষ্টিক স্তৰ 1 বুলি কৈছো তাৰ পাছত পৌৰিংটোক আমি কি দেখিলো মানে চাচোন পৌৰিংটোত আমি কি দেখিলো পৌষ্টিক স্তৰ 2 বুজি পাইছানে তোমালোকে প্ৰথম যত আমি পুষ্টিখিনি পালো তাক আমি পৌষ্টিক স্তৰ 1 বুলি কলো তাৰ পাছত পৌৰিংটোক আমি কি বুলি কলো পৌষ্টিক স্তৰ 2 তাৰ পাছত আমি দেখিলো ভেকুলীজনীক আমি কি বুলি কলো পৌষ্টিক স্তৰ 3 মানে এই তিনটা ঘাঁহখিনি পৌৰিংটো আৰু ভেকুলীজনী আমি তিনটা স্তৰত ভাগ কৰি দিলো কিহৰ ওপৰত ভিত্তি কৰি আমি ভাগ কৰিলো পুষ্টিখিনিৰ ওপৰত ভিত্তি কৰি আমি তাক তিনটা স্তৰত ভাগ কৰি দিলো একেদৰে আমি কি কৰিব পাৰো তেনেকৈ আমি হাফডাল যদি ধৰো তেতিয়াটো কিমান হ'ব পৌষ্টিক স্তৰ 4 হ'ব নাই আৰু চিলনীজনী পৌষ্টিক স্তৰ 5 গতিকে এনেকে আমি গুটিকেইটা প্ৰাণী আৰু ঘাঁহ বনখিনি আমি কেইটামান স্তৰত ভাগ কৰি দিব পাৰো এতিয়া চাচোন জীৱবিলাক পোষক দ্ৰব্য আৰু খাদ্যৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে উৎপাদকৰ ওপৰত নিৰ্ভৰশীল হ'বনে কথাষাৰ বুজো চাচোন এতিয়া আমি দেখিলো যে এই ফৰিংটোৱে ঘাঁহখিনি নিজৰ খাদ্য হিচাপে গ্ৰহণ কৰিলে হয় নাই এতিয়া এই ফৰিংটোৰ ওপৰত কোনে নিৰ্ভৰ কৰি আছে ভেকুলীজনী গতিকে আমি ক'ব পাৰো নে যে ভেকুলীজনীয়ে মানে প্ৰত্যক্ষ বা পৰোক্ষভাৱে হলো এই ঘাঁহখিনি মানে উৎপাদকৰ ওপৰত নিৰ্ভৰ কৰিছে ক'ব পাৰো নে এই কথাষাৰ ক'ব পাৰো হয় নাই আৰু তাৰ পাছত কি পালো আমি তেনেকে হাফডাল বা চিলনীজনী গোটেইখিনি কি কৰিছে পৰোক্ষভাৱে হলেও এই ঘাঁহখিনিৰ ওপৰত নিৰ্ভৰ কৰিছে কাৰণ এই শৃংখলাটো যদি তোমালোকে চোৱা তাৰ প্ৰথম পৌষ্টিক স্তৰটোৱে হৈছে ঘাঁহ হৈছে নে আৰু তাৰ ওপৰত এই জীৱবিলাকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিৰ্ভৰ কৰি আছে হ'বনে তাৰ পাছত চাচোন জীৱবিলাকে খাদ্যৰ বাবে দখল কৰা যিটো খাদ্য শৃংখলা আমি পালো সেই প্ৰত্যেকটো স্তৰক একোটা পৌষ্টিক স্তৰ হিচাপে গণ্য কৰিব পাৰি মানে চোৱা এতিয়া আমি এটা শৃংখলা পাইছো হয় নাই শৃংখলাটো কি ঘাঁহ তাৰ পাছত ফৰিং তাৰ পাছত ভেকুলী তাৰ পাছত হাফডাল আৰু তাৰ পাছত চিলনী 5টা পালো হয় নাই আমি এটা শৃংখলা পালো হয় নাই এটা লাইনত আমি আঁকি দিব পাৰো নে পাৰো যেনেকৈ ইয়াত চোৱা এৰো দি আঁকা আছে হয় নাই কাৰচিন মৰা আছে ন তেনেকৈ আমি তাক এটা লাইনত আঁকি দিব পাৰো এতিয়া প্ৰত্যেকটো যে আমি পালো 1 2 3 4 5 এই 5টাক আমি এটা এটা স্তৰত ভাগ কৰিলো হয় নাই আৰু প্ৰত্যেকটোকে আমি কি বুলি কলো এটা পৌষ্টিক স্তৰ বুলি কলো মানে টপিক লেভেল বুজিলো না আমি এইটো কথা মানে চোৱা এতিয়া 1 2 3 4 5 এই গুটিকেইটা হৈছে এটা এটা পৌষ্টিক স্তৰ মানে নম্বৰিং যেতিয়া আমি কৰিম আমি তেনেকুৱা 5টা পাম হয় নাই আৰু সেইকেইটাই হৈছে 5টা পৌষ্টিক স্তৰ আৰু এই গুটিবিলাক জীৱই কি কৰিছে প্ৰত্যক্ষ বা পৰোক্ষভাৱে এই ঘাঁহখিনিৰ ওপৰত মানে উৎপাদকৰ ওপৰত নিৰ্ভৰ কৰি আছে ইয়াতো চাচোন এইটো অলপ সৰু এটা শৃংখলা দেখিছানে কি দেখিছা উদ্ভিদটোৰ ওপৰত কি কৰিছে হৰিণাটো নিৰ্ভৰ কৰি আছে হয় নাই কাৰণ হৰিণাটো তৃণভোজী আৰু এই হৰিণাটোৰ ওপৰত কোনে নিৰ্ভৰ কৰি আছে বাঘটো হয় নাই কাৰণ বাঘটো হল মাংসভোজী এতিয়া ইয়াত আমি কেইটা স্তৰ পাম কেইটা পুষ্টিক স্তৰ ভাবাচোন গছজোপা হৰিণা আৰু লগতে বাঘটো কেইটা পালো
তিনটা হয় না আমি তিনটাকে পৌষ্টিক স্তৰ পালো আৰু আমি এটা শৃংখলা পালো হয় না গতিকে এটা পৌষ্টিক স্তৰৰ পৰা অন্য স্তৰলৈ খাদ্য শক্তি সঞ্চালনকে আমি খাদ্য শৃংখল বুলি কওঁ বুজিলো নে মানে কি হৈছে খাদ্যখিনি ইয়াৰ পৰা ইয়ালৈ গৈছে হ'ব নে আকৌ ইয়াৰ পৰা ইয়ালৈ গৈছে বাঘটোলে মানে খাদ্যখিনি এনেকৈ এটা শৃংখলাত কি হৈছে সঞ্চালন হৈ আছে আৰু সেই শৃংখলাটোকে আমি খাদ্য শৃংখল বুলি কৈছো মানে ফুড চেইন মানে আমি এনেকৈও ক'ব পাৰো যে এটা পৌষ্টিক স্তৰৰ পৰা আন এটা পৌষ্টিক স্তৰলৈ যেতিয়া খাদ্য শক্তিখিনি সঞ্চালন হৈ আছে সেই শৃংখলাটোক আমি খাদ্য শৃংখল বুলি কওঁ দেখিছানে এটা ইয়াত চোৱাচোন ইয়াত আমি খাদ্য শৃংখল পাইছো নে আমি ইয়াত কেইবাটাও খাদ্য শৃংখল পাইছো হয় নে চোৱাচোন গছ আছে লগতে কি আছে এটা কেৰকেটুৱা আছে তাৰপাছত মৰংচোৱা শগুনটো আছে প্ৰাথমিক উপভোক্তা মানে ঘাঁহখিনিও আছে হয় নে তাৰপাছত শহাপহু আছে নিগনি আছে শিয়াল আছে সাপ আছে চিলনীজনীও আছে হয় নে এতিয়া যদি তোমালোকে চোৱাচোন ইয়াত বহুতো আমি খাদ্য দেখি পাইছো হয় নে এতিয়া এই নিগনিটোৰ ওপৰত সাপডালে নিৰ্ভৰ কৰিবনে কৰিব হয় নে লগতে চোৱা এই সাপডালৰ ওপৰত আকৌ শগুনটোৱে নিৰ্ভৰ কৰিবনে কৰিব আকৌ চোৱাচোন এই এতিয়া নিগনিটোৱে এই ঘাঁহ বনবিলাক খাইছে তেনেকে আমি ইয়াত চোৱা কেইবাটাও খাদ্য শৃংখল দেখিবলৈ পাইছো এতিয়া এই খাদ্য শৃংখলৰ আমি কি দেখিছো এটা জাল দেখিছো হয় নাই মকৰা জাল থাকে নে এডাল কেইবাডাল থাকে হয় নাই আমি গন্তি কৰিব নোৱাৰো তেনেকে ইয়াতো আমি বহুত এটা খাদ্য শৃংখল পাইছো আৰু ইয়াকে আমি একেলগে চোৱাচোন চোৱা এতিয়া দেখিছানে এই শগুনটোৱে কি কৰিব পাৰে শিয়াল নিগনি সাপ এই তিনিটাৰ ওপৰত নিৰ্ভৰ কৰি আছে আকৌ এই শিয়ালটোৱে কি কৰিছে শহাপহু নিগনিৰ ওপৰত নিৰ্ভৰ কৰি আছে সাপডালে আকৌ কি কৰিছে নিগনিটোকো ল'ব পাৰে খাদ্য হিচাপে তেনেকে চোৱা আমি এটা জাল দেখি পাইছো হয়নে আৰু গোটেইবিলাকৰ মাজত কি হৈ আছে খাদ্য শক্তিখিনি সঞ্চালন হৈ আছে আমি জানোৱে যে খাদ্য শৃংখলত খাদ্য শক্তিখিনি সঞ্চালন হৈ থাকে আৰু ইয়াক আমি কি বুলি কৈছো এতিয়া খাদ্য জাল বুলি কৈছো মানে আন্তঃ সংযোগ কি কৈছে সংযোগযুক্ত খাদ্য শৃংখলাবিলাকক আমি একেলগে কি বুলি কওঁ এটা খাদ্য জাল বুলি কওঁ মানে ফুড ৱেব বুজিলে নে মানে ইয়াত কেইবাটাও খাদ্য শৃংখলা আছিলে গোটেইখিনিৰ মাজত আমি কি দেখিলো এটা শক্তিৰ প্ৰবাহ হোৱা দেখিলো বা খাদ্য শক্তিখিনি সঞ্চালন হোৱা দেখিলো আৰু আমি এই গোটেইখিনি একোটা জটিল জালক খাদ্য জাল বুলি কলো বুজিলো না আমি আজিলে দিয়া গতিকে আজি আমি ক্লাছত কি পঢ়িলো প্ৰথমতে আমি পালো যে পৰিৱেশৰ কাৰ্যকাৰী একক হৈছে পৰিৱেশ তন্ত্ৰ আৰু আমি পৰিৱেশ তন্ত্ৰৰ উদাহৰণ চালো হয় নাই তিনিটা স্থলজ জলজ আৰু মানুহে সৃষ্টি কৰা পৰিৱেশ তন্ত্ৰ তাৰপিছত আমি কি পালো তাৰপিছত আমি পালো যে খাদ্যৰ ভিত্তিত আমি তিনি প্ৰকাৰৰ প্ৰাণী পাওঁ তৃণভোজী মাংসভোজী আৰু সৰ্বভোজী য'ত আমি সৰ্বভোজী হওঁ হয় নাই মানুহখিনি হল সৰ্বভোজী তাৰপিছত আমি কি পালো আমি দেখিলো যে কেনেকৈ এটা মানে খাদ্যৰ ওপৰত ভিত্তি কৰি মানে নিৰ্ভৰ কৰা কি কৰে উদ্ভিদৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰাণীবিলাকে নিৰ্ভৰ কৰি আছে আৰু তাৰ ভিত্তি কৰি আমি কি বুলি পালো এটা পৌষ্টিক স্তৰ পালো আৰু এই পৌষ্টিক স্তৰৰ মাজতে আমি খাদ্য শক্তিখিনি সঞ্চালন হোৱা দেখিলো আৰু সেই শৃংখলাটোক আমি খাদ্য শৃংখল বুলি কলো আৰু এনেকে বিভিন্ন ধৰণৰ খাদ্য শৃংখল যেতিয়া যেহেতু পৰিৱেশত উপস্থিত আছে আমি সেই গোটেইখিনি একেলগে কি বুলি কলো খাদ্যৰ জাল বুলি কলো মানে ফুড ৱেব গতিকে আজি ক্লাছটো ইয়াতে সামৰণি মাৰো
আশা কৰো তোমালোকে এইখিনিলৈকে বুজিলা আৰু আমি ইয়াৰ পিছৰ ভাগটো আমি কাইলৈ পঢ়িম হ'ব দিয়া ঠিক আছে থেংক ইউ